নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাই দিনৰ খবৰ হৈতে ষ্টুডিঅত মই কিশোৰ বৰুৱা এই মুহূৰ্তত লৈ আহিছো প্ৰথমটো খবৰ জুৰিয়াৰ দগাঁৱৰ বৰালিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন গুৰুতৰভাৱে আহত আন এজন তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত নিহত এজন কিশোৰ নিহত 15 বছৰীয়া কিশোৰ ইলিয়াছ আহমেদ বুলি জানিব পৰা গৈছে আৰু আহত লোকজন সফিৰুদ্দিন দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS02AN3625 কিশোৰটো নিহত হোৱা বুলি জানিব পৰা গৈছে আৰু আনহাতে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সেই অঞ্চলৰ ৰাইজে জুৰিয়া দগাঁৱৰ বৰালিমাৰী ৰাইজে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে জুৰিয়াৰ সেই ঠাইত দিনক দিনে বৃদ্ধি পাই আছে ঘটনা এই পুনৰবাৰ নহয় আগতেও তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু বহুতো লোক আহত বা নিহত হৈছে এতিয়া ৰাইজৰ এটাই দাবী যে উদন্ত বাইক চালকক আৰু পোৱাৰ পাছত ইয়াত আহিলোঁ আহি ইয়াত মানুহৰ লগত কথা পাতি শুনিলোঁ যে ল'ৰাটোৰ ৰাস্তাৰ ছাইডত বহি আছিল পাছত ল'ৰা দুটা বাইক লৈ আহি পাছত ছাইডতেই ল'ৰাটোক খুন্দাৰ পাছত ল'ৰাটোক লৈ গৈ হস্পিটেলত লৈ গ'ল হস্পিটেল লৈ যোৱাত ৰাস্তাতে মৃত্যুবৰণ কৰিলে প্ৰথম যিটো ল'ৰা গাড়ী চলাইছিল সফিৰুদ্দিন আৰু শাহ আলম তাৰ গাড়ীৰ পাছত বহি আছিল এই গাঁওখনৰ নাম ল'ৰাটো যিটো ঢুকালে তাৰ গাঁওখনৰ নাম 2 নং বৰালিমাৰী আৰু ল'ৰা দুটাৰ গাঁওখনৰ নাম 1 নং যোৰহাটত কৰ্তব্যৰত আৰক্ষীৰ বাবে পানৰক্ষা এগৰাকী মহিলা সহ এটি শিশুৰ অভিযোগ মতে নিজ স্বামীয়ে ভোগদৈ নদীৰ তললৈ পেলাই দিব বিচাৰিছিল কণমানি পুত্ৰক লগতে চুৰিৰে আক্ৰমণ কৰাৰ অপচেষ্টা কৰাৰ অভিযোগ পত্নী পুত্ৰক যোৰহাটত কৰ্তব্যৰত আৰক্ষীৰ বাবে প্ৰাণ ৰক্ষা এগৰাকী মহিলা সহ এটি শিশুৰ অভিযোগ মতে নিজ স্বামীয়ে ভোগদৈত পেলাই দিব বিচাৰিছিল কণমানি পুত্ৰক লগতে চুৰিৰে আক্ৰমণ কৰাৰ অপচেষ্টা কৰাৰো অভিযোগ পত্নী পুত্ৰক যোৰহাটত ভাড়াতীয়া হিচাপে আছিল দুয়ো স্বামী স্ত্ৰী ঘটনা সংঘটিত কৰি পলায়ন কৰিছে স্বামী ৰাহুল দাসা ইয়াৰ পূৰ্বেও একমাত্ৰ কন্যা সন্তানকো ৮,০০০ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ইতিমধ্যে যোৰহাট সদৰ থানালৈ অনা হৈছে অভিযোগ উত্থাপিত কৰা মহিলাগৰাকীক সবিশেষ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব মই হোটেলৰ পৰা কাম কৰি আছিলোঁ 7টা বজাত কাম কৰোঁতে সি দলঙৰ তলৰ পৰা মোক পইচা 1500 দিম বুলি ক'লে কাম কৰিব নালাগে মোৰ হাজবেণ্ড নামটো কি হয় ৰাহুল দাসা কি বুলি ক'লে তো কাম কৰিব নালাগে মই পইচা 1500 দিম বুলি কৈ পেলাই মাতি আনি দলঙৰ ওপৰৰ পৰা ল'ৰাটো থাপ মাৰি লৈ পেলাই দিবলৈ যাওঁতে বেলেগে ধৰিলে তাৰপিছত মোক চাকু ভৰাই দিবলৈ লৈছিলে চাকুখন এইখন আপোনাৰ
কি কাৰণে হৈছে ঘটনাটো ঘটনাটো সি মানে আপোনাৰ এৰি থৈ গুচি যায় মই কাম কৰি খাওঁ সি মোক ল'ৰাটো বিচাৰে মই নিদিওঁ বিক্ৰী কৰিবলৈ লাগে ল'ৰাটো ছোৱালী এজনী বিক্ৰী কৰি দিলে আপোনাৰ কেতিয়া বিক্ৰী কৰিলে ছোৱালীজনী আজি তাত দিয়ে আপোনাৰ 4 বছৰ হ'ল মৰাণ হাজোৱাত দিছে মৰাণ বয়স কিমান আছিলে ছোৱালীজনী 6 বছৰ 3 মাহ মানে আপোনাৰে ছোৱালী মোৰ ছোৱালী হয় এজনী ছোৱালীজনী বিক্ৰী কৰি দিছিলে হয় মোৰ ছোৱালী বিক্ৰী কৰিলে ছোৱালীজনী 8,000 টকাত বিক্ৰী কৰিছে কাক বিক্ৰী কৰিলে ছোৱালীজনী হাজোৱা গিয়েকৰ নাম সেন ভূমিজ লিখে আৰু ঘৈণীয়েকৰ নাম অঞ্জনা ভূমিজ মানে কাক বিক্ৰী কৰিলে ছোৱালীজনীৰ মানে কাক বিক্ৰী কৰিলে ছোৱালীজনী বেলেগ মানুহৰ ঘৰত দিছে বঙালী মানুহৰ ঘৰত বাগানীয়া বঙালী মানুহৰ ঘৰত দিছে কিমান টকাত বিকিছে 8,000 টকাত বিক্ৰী কৰিছে আপোনাৰ নামটো কি বাইদেউ মোৰ নাম ৰূপা বৰা হাজবেণ্ডৰ নামটো কি তাৰ নাম দুটা আছে এটা ৰাহুল তাছা এটা ৰাজা তাছা আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ধেমাজি হাজবেণ্ডৰ ঘৰ হাজবেণ্ডৰ ঘৰ মৰাণ কয়লাগৰা ইয়াত কি কাম কৰে ইয়াত আপোনাৰ যোগালী কৰিছিলে আজি যে ভোগদৈৰ পৰা দলিয়াই দিব বিচাৰিছিলে বাচ্চাটো হয়, হয়। সময়ত এই ল'ৰাটো কোনে ধৰিলে ল'ৰাটো বেলেগ বয়সস্থ মানুহ এজনে ধৰিলে দৌৰি আহি পেলাই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে জুৰিয়াত অব্যাহত আছে আৰক্ষীৰ অভিযান আৰু জুৰিয়াৰ বালুগুটিয়াত আৰক্ষীয়ে জব্দ কৰিলে এটা চাবুনৰ বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ সহ আটক এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে জুৰিয়াত অব্যাহত আছে আৰক্ষীৰ অভিযান জুৰিয়াৰ বালুগুটিয়াত আৰক্ষীয়ে জব্দ কৰিছে এটা চাবুনৰ বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ লগতে আৰক্ষীয়ে আটক কৰিছে এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক এটা গোপন সূত্ৰৰ ভিত্তিত জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জুৰিয়াৰ বালুগুটিয়াত নিশা চলাইছিল অভিযান ধৃত জুৰিয়াৰ বালুগুটিয়াৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হাৰুণ ৰছিদ দীৰ্ঘদিন ধৰি সৰবৰাহকাৰী হাৰুণ ৰছিদে জুৰিয়াৰ বিভিন্ন অঞ্চলত চলাই গৈছিল অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় সম্পত্তিৰ জুৰিয়া আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী হাৰুণ ৰছিদক অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা পৰ্যটকৰ জিপচিৰ সন্মুখত এজাক হাতী পৰ্যটকৰ জিপচিৰ কাষে কাষে পথৰ ওপৰত বিচৰণ কৰি আছে হাতীৰ জাকটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা সকলো পৰ্যটকৰ সৌভাগ্য নহয় এনে দেখাৰ অথবা এনে স্মৃতি বন্দী কৰি নিয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা পৰ্যটকৰ জিপচিৰ সন্মুখত এজাক হাতী পৰ্যটকৰ জিপচিৰ কাষে কাষে পথৰ ওপৰত বিচৰণ কৰি আছে হাতীৰ জাকটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা সকলো পৰ্যটকৰ সৌভাগ্য নহয় এনে দেখা অথবা এনে স্মৃতি বন্দী কৰি নিয়াৰ এগৰাকী বিদেশী পৰ্যটকে নিজৰ মোবাইলত সমগ্ৰ দৃশ্য বন্দী কৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে বন্যহস্তীৰ জাকটোৱে বাৰে বাৰে ঘূৰি পৰ্যটকসকলক চাইছে যদিও পৰ্যটকসকল মৌন হৈ দিয়াৰ বাবেই লাহে লাহে পথটো অতিক্ৰম কৰি অন্য দিশে গতি কৰিছে হাতীৰ জাকটোৱে নাজিৰা নমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৰখাই থোৱা পালচাৰত স্কুটিৰ তীব্ৰ খুন্দা গুৰুতৰভাৱে আহত 3জন আহত মৃগাংক কোঁৱৰ আদিত্য বৰা আৰু ৱাৰিছ ৰহমান দুৰ্ঘটনা পতিত পালচাৰ নম্বৰ AS04X0207 স্কুটিৰ নম্বৰ AS04F37 নাজিৰাৰ নমাটিত ভয়ংকৰ পৰৱৰ্তী খবৰ দুলিয়াজানত নিশা ভয়াবহ অগ্নিকাণ্ড দুলিয়াজানৰ হুকুটা চাৰিআলিত অৱস্থিত ৰাজকুমাৰ গুপ্তা নামৰ লোকজনৰ ডেম্পত লাগিল জুই নিমিষতে আগৰি ধৰিলে লোহাৰ সা সামগ্ৰী মজুত কৰি ৰখা গুদামটো
পৰৱৰ্তী সময়ত অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় দুলিয়াজানত নিশা ভয়াবহ অগ্নিকাণ্ড দুলিয়াজানৰ হকুতা চাৰিআলিত অৱস্থিত ৰাজকুমাৰ গুপ্তা নামৰ লোকজনৰ ডেম্পত লাগিল জুই নিমিষতে আগৰি ধৰিলে লোহাৰ সা সামগ্ৰী মজুত কৰি ৰখা গোদামটো পৰৱৰ্তী সময়ত অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় নিশা কোনো দুৰ্বৃত্তই জুই লগাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে গুদামটোৰ স্বত্বাধিকাৰীয়ে অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ মূল্যৰ সা সামগ্ৰী ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অগ্নিকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে बाहर से एक आदमी चोर ढुका कुछ नहीं पाया बस वही आग लगा दिया अंदर बैठा रहा आग लगा दिया हाँ पाइছিলোঁ মানে গম নাপায় ন এনে ঢং ঢং কৰি থাকে তাৰপিছত উঠিলোঁ দেখিলোঁ ধোঁৱা ডাঙৰ এডাল লৈ আহিলোঁ ইয়াত উঠি আছিলে এক চাট দিলোঁ এইফালে পাৰ হৈ ইয়াত সোমাই দিলোঁ তাৰপিছত দুইবাৰ জ্বলি গ'ল এইফালে দুইবাৰ নমুৱাব গ'লোঁ তিনিচুকীয়া বাহাদুৰ চাৰিআলি সমীপৰ গেট চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ডত যায় কেইবাটাও ঘৰ অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে অগ্নি নিৰ্বাপন কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই তিনিচুকীয়া বাহাদুৰ চাৰিআলিৰ সমীপৰ গেট চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ডত যায় কেইবাটাও ঘৰ অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে অগ্নি নিৰ্বাপন কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নি সংযোগ হোৱা বুলি সন্দেহ একাংশৰ জগদীশ শাহ ৰাজেশ শাহ সুনু প্ৰধান মনীষ প্ৰধান লক্ষ্মণ শাহ সুৰেন্দ্ৰ শাহ ৰাজকুমাৰ শাহৰ বাসগৃহত অগ্নিকাণ্ডৰ ফলত ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে বোকাখাতৰ শ্বহীদ কমলাবাৰী চিকিৎসালয়ত বুধবাৰে এজন ৰাছিয়ান পৰ্যটকক গড়ৰ আক্ৰমণত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় কহৰাত চিকিৎসাধীন লোকজন বুধবাৰে বোকাখাতত উপস্থিত হোৱাৰ পিছত কোনো লোকে আনি পৰ্যটক গৰাকীক বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় বোকাখাতৰ শ্বহীদ কমলাবাৰী চিকিৎসালয়ত বুধবাৰে এজন ৰাছিয়ান পৰ্যটকক গড়ৰ আক্ৰমণত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় কহৰাত চিকিৎসাধীন লোকজন বুধবাৰে বোকাখাতত উপস্থিত হোৱাৰ পিছত কোনো লোকে আনি পৰ্যটক গৰাকীক বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় জানিব পৰা মতে নিকিতা কোৰিয়া ভক্সিন নামৰ ৰাছিয়ান পৰ্যটকজনক 24 তাৰিখৰ পুৱা কহৰা বনাঞ্চলৰ বৰবিল গাঁৱৰ পৰা ডিফল নদীৰ পাৰত বৰবিল বন শিবিৰৰ বনকৰ্মীয়ে ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰিছিল আৰু কৰায়ত্ব কৰি কহৰা আৰক্ষী চকীত অৰ্পণ কৰিছিল কহৰা আৰক্ষীয়ে পৰ্যটকজনক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি হোমষ্টেত থাকিবলৈ দিছিল চিকিৎসাধীন অৱস্থাতে কহৰাত ঘূৰি ফুৰা ৰাছিয়ান পৰ্যটকজন আজি আহি বোকাখাতত উপস্থিত হোৱাত স্থানীয় লোকে আহত পৰ্যটকজনক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন থকা ৰাছিয়ান পৰ্যটকজন সম্প্ৰতি বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৰাছিয়ান পৰ্যটকজনে জনোৱা মতে কলকাতাৰ পৰা তেওঁ 22 মাৰ্চত অসমলৈ আহে আৰু 24 মাৰ্চত কাজিৰঙা পায়হি ইফালে কাজিৰঙাৰ বৰবিল বন শিবিৰৰ বনকৰ্মীৰ মতে 24 মাৰ্চৰ পুৱাতে তেওঁ বৰবিল গাঁৱৰ সীমা ৰেজোৱা মৰা ডিফলু নদীত সাঁতুৰি কাজিৰঙাত সোমাবলৈ চেষ্টা কৰাৰ বাবে আটক কৰি কহৰা আৰক্ষীক অৰ্পণ কৰে আৰু ইয়াৰ লগে লগে এতিয়া দিনৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছো অধিক খবৰৰ বাবে চাই থাকিব এনিভাৰত 24